নমস্কাৰ আপোনালোকে চাই আছে অসম বিশেষ য'ত আমি অসমৰ ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছবোৰ ডিছকাছ কৰিবলৈ চেষ্টা কৰোঁ আপোনালোকৰ APSC পইণ্ট অফ ভিউ আৰু আজিৰ যিটো ক্লাছ হয় আমি এইকেইটা বাতৰি ডিছকাছ কৰিবলৈ গৈ আছোঁ প্ৰাইমেৰিলি যদি আজিৰ ক্লাছটোৰ বিষয়ে ক'বলৈ যাওঁ দেন এনভাইৰমেণ্টেল ফ'কাছটো আপোনালোকে বিশেষভাৱে দেখা পাব আজিৰ ক্লাছটোত গতিকে বহুতো বাতৰি আছে আমাৰ ষ্টেট বাৰ্ড যিটো দেওহাঁহ তাৰ বিষয়ে বাতৰি আছে আমচাং ৱাইল্ড লাইফ চেংচুৰীৰ ওপৰত বা আমুৰ ফেলকন জুমৰাংচু আহি পাইছে ত' তাৰে বিষয়ে বাতৰি আছে বা টাইগাৰৰ কিছুমান ডেথ আমাৰ ৰাজ্যখনত আমি ইয়াতে দেখিবলৈ পাইছোঁ গতিকে তাৰে বিষয়ে আৰু কিছুমান আমি শেষত কেইটামান ইম্পৰ্টেণ্ট এৱাৰ্ডছ ডিষ্ট্ৰিবিউশ্যনৰ বিষয়ে বা কোনে কোনে সেই বঁটা লাভ কৰিলে তাৰ বিষয়েও ডিছকাছ কৰিবলৈ গৈ আছোঁ আজিৰ ক্লাছটোৰ যিবোৰ কাৰেণ্ট এফেয়াৰ্ছৰ আমি MCQ জানিছোঁ তাৰে উত্তৰবোৰ আৰু আপোনালোকে প্ৰেক্টিছ আমাৰ এপটো ডাউনলোড কৰি ইয়াতে কৰিবলৈ সক্ষম হ'ব বাট আজিৰ ক্লাছটো আৰম্ভণি কৰাৰ আগত মই এটা যোৱা ক্লাছৰে এটা আপডেট মই এই নিউজটো উইক 42ত পঢ়াইছিলোঁ আপোনালোকক আমাৰ ইউটিউবৰ প্লেলিষ্টটোত চালে আপোনালোকে গম পাব এই ক্লাছটোত ইট ইজ এবাউট নেলি মেছেকাৰ এণ্ড তিৱাৰী ৰিপৰ্ট গতিকে তিৱাৰী ৰিপৰ্ট এটা কমিশ্যন বৈঠক কৰা গৈছিলে নেলি মেছেকাৰৰ পিছত যি আমাৰ হত্যাকাণ্ড হৈছে নেলিত গতিকে সেই মেছেকাৰটোৰ ওপৰত যি মানে ফাইণ্ডিংছ আছিলে সেইখিনি এখন ৰিপৰ্টত আছে তিৱাৰী ৰিপৰ্ট আৰু সেই তিৱাৰী ৰিপৰ্টখন এতিয়ালৈকে কিন্তু তাক মানে পাব্লিকেলি ৰিলিজ কৰা নাছিলে কাৰণ কি ইট মাইট লিড টু কমিউনেল ক্লেছ বিটুইন ডিফাৰেণ্ট কমিউনিটিজ নেলি মেছেকাৰ কি হয় তিৱাৰী ৰিপৰ্ট কি হয় গোটেইখিনি বস্তু মই এই ক্লাছটোত 26 অক্টোবৰৰ এটা নিউজ আছিলে মই পঢ়াইছোঁ উইক 42ত আপোনালোকে চাব পাৰে ফাইনেল সিদ্ধান্তটো এতিয়া এয়া লোৱা গ'ল সেই ক্লাছটোত মই একচুৱেলি শেষত কৈছিলোঁ যে এই ৰিপৰ্টটো প্লেচ কৰাৰ এটা মানে প্ৰস্তাৱহে ৰাখিছিলে আমাৰ যি বিধানসভা আছে কিন্তু ফাইনেলি আমাৰ বিধানসভাৰ ডিছকাশ্যনৰ অনুযায়ী আমাৰ যি ষ্টেট কেবিনেট আছে সেই কেবিনেটে এতিয়া এপ্ৰুভ কৰিলে যে ফাইনেলি এই ৰিপৰ্টখন পাব্লিক হ'বলৈ গৈ আছে গতিকে বহুতে ইয়াক ইলেকশ্যনৰ এজেণ্ডাৰ লগতো জড়িত কৰিছে বা কি নাজানো কিন্তু ফাইনেলি আমি এতিয়া গম পাইছোঁ যে ফাইনেলি আমি দ্য ষ্টেট কেবিনেট অন থাৰ্ছডে এপ্ৰুভ দ্য ডিচিজন টু ডিষ্ট্ৰিবিউট হাৰ্ড কপি এণ্ড ছফ্ট কপি অফ দ্য ৰিপৰ্ট অফ দ্য কমিশ্যন এনকুৱাইৰী ঠিক আছে গতিকে এই গোটেই বস্তুটো আমি মানে ফাইনেলি এতিয়া পাব্লিক বা সামাজিক মাধ্যমত দেখিবলৈ অতি শীঘ্ৰভাৱে পাম দ্যাট ইজ দ্য নিউজ আপডেট এতিয়া আজিৰ ক্লাছটোৰ আমি নিউজবোৰ ডিছকাছ কৰিবলৈ চেষ্টা কৰোঁ আহকচোন আছাম ষ্টেট বাৰ্ড দেওহাঁহ মে চুন বি এক্সটিংক্ট এটা চিন্তাৰ বিষয় আমাৰ ৰাজ্যিক যি চৰাই ডিক্লেয়াৰ কৰা হৈছিলে 2003 বৰ্ষত ইফ আই এম নট ৰং কিয় ডিক্লেয়াৰ কৰা হৈছিলে কি হয় চৰাইটোৰ বিষয়ে আহকচোন আমি চাবলৈ চেষ্টা কৰোঁ হোৱাইট উইংড উড ডাক ইয়াৰ নামটো বিৰাট ধুনীয়া হোৱাইট উইংড উড ডাক আমি অসমীয়াত বা আমি ৰিজনেলি ইয়াক দেওহাঁহ বুলি কওঁ ঠিক আছে হাঁহ মানে ডাক আৰু দেওহাঁহ গতিকে কিন্তু ইয়াৰ যিটো ইংৰাজীত নাম হোৱাইট উইংড কিয় হৈছে বিকজ তাৰ উইংছ কেইখন বগা ৰঙৰ আমি দেখিবলৈ পাইছোঁ আৰু উড ডাক কিয় কৈছে ৱাই উড ডাক বিকজ এই যিবিলাক ডাকছ আমি দেখিবলৈ পাওঁ এই দেওহাঁহটোক ইট ইউজুৱেলি লিভছ ইন অ'পেন ৱেটলেণ্ডছ ঠিক আছে এণ্ড হোৱাইট উইং উড ডাক যিটো হয় ই প্ৰিফাৰ কৰে ডেন্স ফৰেষ্ট ঠিক আছে স্ৱেম্পি ফৰেষ্ট বা বেকৱাটাৰ্ছ সেইটো কাৰণে ইয়াক মানে উড ডাক এই যিবিলাক উডেন মানে হেৰি ডেন্স ঘনী জংঘল আছে সেইবিলাকত মানে ইয়াক আমি বিশেষভাৱে দেখিবলৈ পাওঁ সেইবাবে একচুৱেলি এই ঘন বননিবোৰত আমি যিহেতু ইয়াক দেখিবলৈ পাওঁ তাক সেইটো কাৰণে ইট হেবিটছ ইন দ্য উডেন বা উডেড ফৰেষ্ট ৱেটলেণ্ডছ এণ্ড দেট ইজ ৱাই ইট ইজ কল্ড এজ দ্য হোৱাইট উইংড উড ডাক গতিকে নামটোৰ পৰা আপোনালোকে মনত ৰাখিব পাৰে বিকজ তাৰ ওপৰত প্ৰশ্ন আহিব পাৰে আচ্ছা IUCN ষ্টেটাছৰ ওপৰত কুৱেশ্যন আহিব পাৰে IUCN ষ্টেটাছ মই ইতিমধ্যে কৈছোঁৱে যে এইটো এটা খুবেই ক্ৰিটিকেলি এণ্ডেঞ্জাৰ্ড বাৰ্ড হয় গতিকে দেট ইজ ৱাই ইট ইজ ৰেফাৰ্ড টু এজ দ্য ক্ৰিটিকেলি এণ্ডেঞ্জাৰ্ড স্পিচিছ IUCNৰ ৰেড লিষ্টৰ অনুযায়ী আপোনালোকে অফিচিয়েলি এয়া দেখিবলৈ পাইছে ইট হেজ বিন ডিক্লেয়াৰ্ড এজ দ্য ষ্টেট বাৰ্ড অফ আছাম 2003 টু প্ৰমোট দ্য কনজাৰ্ভেশ্যন ঠিক আছে মই আগতেও কৈছোঁ আৰু এতিয়া নৰ্থ ইষ্টত মানে এপ্ৰক্সিমেটলি একজেক্টটো আমি ক'ব নোৱাৰোঁ কমেও 300টাহে এনেকুৱা ধৰণৰ চৰাই কিজানি বাচি আছে গতিকে অতি শীঘ্ৰভাৱে আমি এটা চিন্তাৰ বিষয় হৈ পৰিছে যে ইয়াৰ যদি কনজাৰ্ভেশ্যন নকৰোঁ এই 300টা চৰাই লুপ্ত হৈ যাব পাৰে নাইকিয়া হৈ যাব পাৰে ইয়াৰ যদি হিষ্টৰিকেল ডিক্লাইনটো চাই কমেও মানে 350টামান আছিলে এৰাউণ্ড 1990 এজ পাৰ অনুৰুদ্দিন চৌধুৰী ঠিক আছে এজন বিখ্যাত কনজাৰ্ভেশ্যনিষ্ট হয় তেখেতে কৈছে 2021লৈকে ই একচুৱেলি 200তকৈও কম আহি পৰিছে ঠিক আছে এতিয়া WTI কৈছে যে এৰাউণ্ড 300 আছে
কোনোবা বেলেগ কনজাৰভেশ্যনিষ্টে কৈছে যে এৰাউণ্ড 200 আছে গতিকে একজেক্ট নম্বৰটো ক'বলৈ টান কিন্তু এটা চিন্তাৰ বিষয় এটা চিন্তাৰ পৰিস্থিতিত আহি পৰিছে আমাৰ এই হোৱাইট উইংড উড ডাক ইয়াৰ যদি আমি লোকেলিটিবোৰ চাওঁ ক'ত ক'ত পোৱা যায় জেনেৰেলি ইষ্টাৰ্ণ আছাম এণ্ড নামেৰী নেশ্যনেল পাৰ্ক ঠিক আছে আপোনালোকে ইতিমধ্যে আমাৰ যি নামেৰী নেশ্যনেল পাৰ্ক আছে জানে ঠিক আছে আৰু ইষ্টাৰ্ণ বা নৰ্দাৰ্ণ আছামত আমি দেখিবলৈ পাওঁ ক'ত ক'ত পাওঁ most important habitats currently is Dihing Patkai National Park and Upper Dihing Reserve Forest. Upper Dihing যিখন ৰিজাৰ্ভ ফৰেষ্ট ন দিহিং পাটকাইৰে এটা অংশ হৈ পৰিছে দিহিং পাটকাই ক'ত আছে আপোনালোকে দেখা পাইছে গতিকে এই দিহিং পাটকাইৰে ভিতৰত একচুৱেলি এটা ৰিজাৰ্ভ ফৰেষ্ট আছে দিহিং আপাৰ দিহিং ৰিজাৰ্ভ ফৰেষ্ট গতিকে এই দিহিং পাটকাইত আমি মেজৰলি দেখিবলৈ পাওঁ নামেৰীত দেখিবলৈ পাওঁ তাৰ উপৰি সোণাই ৰূপাই ৱাইল্ড লাইফ চেংচুৰী সোণাই ৰূপাই ক'ত আছে আপোনালোকে জানিব লাগে সোণাই ৰূপাই শোণিতপুৰ জিলা ঠিক আছে তাৰ লগত হলঙাপাৰ গিবন চেংচুৰী মৰিয়নিৰ কাষত হলঙাপাৰ ইয়াতে দেখিবলৈ পাইছে মেপত এনেকুৱাকৈ আপোনালোকে মানে গোটেই মেপখন ইম্পৰ্টেণ্ট আমাৰ যিবিলাক ৱাইল্ড লাইফ চেংচুৰী নেশ্যনেল পাৰ্ক আছে আপোনালোকৰ চকুৰ আগত থাকিব লাগে আৰু এইবোৰ জেনেৰেলি ৰিজাৰ্ভ ফৰেষ্ট আমি দেখিবলৈ পাইছোঁ এটা ক্লেইম কৰা হৈছে যে প্ৰেজেঞ্চ ইজ ডাউটফুল ইন বাৰাক ভেলী অলছ' এবাৰ নে দুবাৰ দেখা পোৱা গৈছে বাট কাৰেণ্টলি আছে নাই আমাৰ সেইটো এটা সম্ভাৱনাহে দেখিবলৈ পাইছোঁ যদি আমি গোটেই বিশ্বৰ ভিতৰতে চাওঁ যে ক'ত ক'ত বা এছিয়াত ক'ত ক'ত আমি দেখিবলৈ পাইছিলোঁ আগতে আপোনালোকে দেখা পাইছে যে এই যিবিলাক ৰঙা ছেকশ্যন আছিলে ছাউথ ইষ্ট এছিয়াৰ বিভিন্ন ৰাজ্যত আমি দেখিবলৈ পাইছিলোঁ ইণ্ডোনেছিয়াত দেখিবলৈ পাইছিলোঁ মালয়েছিয়াত দেখিবলৈ পাইছিলোঁ আৰু বাৰ্মাত দেখিবলৈ পাইছিলোঁ কিন্তু এতিয়া কাৰেণ্টলি আমাৰ এই যিবিলাক ৰঙা ছেকশ্যন আছে ইয়াতে এক্সটিংক্ট হৈ গৈছে পচিবলি এক্সটিংক্ট অকল এই মাজত য়েল্ল' ছেকশ্যন এটা দেখা পাইছে কিজানি আৰু সেয়াই আমাৰ নৰ্থ ইষ্ট হয় তাতে এতিয়া যি 200 বা 300টা স্পিচিজ বা ইণ্ডিভিজুৱেলছ বাচি আছে সেয়া আমি নৰ্থ ইষ্টত দেখিবলৈ পাইছোঁ ঠিক আছে নাম্বাৰছ হেভ বিন কনচিষ্টেণ্টলি ফলিং এণ্ড গ্ল'বেল পপুলেশ্যন ডিক্লাইন ইজ মোৰ দেন 80%. গতিকে এই এটা চিন্তাৰ বিষয় হৈ পৰিছে আৰু কজেছ অফ ডিক্লাইন যদি আমি চাওঁ ডিষ্ট্ৰাকশ্যন অফ ফৰেষ্ট ৱেটলেণ্ডছ degradation of wetlands, water bodies, pollution, distribution, disturbance by human habitats, ঠিক আছে ডিফৰেষ্টেশ্যন হাণ্টিং পচিং এইবিলাক ইউজুৱেল যিবিলাক ৰিজনছ হয় সেই ৰিজনছে আপোনালোকে দেখা পাইছে ঠিক আছে কিন্তু আল্টিমেটলি কি হয় যে আমি কনজাৰভেশ্যনটো বৃদ্ধি কৰিব লাগিব আমি ইয়াক সংৰক্ষিত কৰি ৰাখিব পাৰিব লাগিব আৰু সেইবাবে কিছুমান এফৰ্টছ কৰা হৈছিলে ফৰ এক্সাম্পল আটাইতকৈ ডাঙৰটোতো এফৰ্টটোৱে ছাৰ্ভে যদি নহ'ল হয় আজি ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়াৰ দ্বাৰা যদি ছাৰ্ভে নহ'ল হয় আমিতো পৰিস্থিতিটোৱে গম নাপালোঁ হয় গতিকে পৰিস্থিতিটোক আমাক অৱগত কৰাইছে এই ছাৰ্ভেটোৱে অসম অৰুণাচল প্ৰদেশত ছাৰ্ভে হৈছিলে গতিকে এই ছাৰ্ভেটোৰ পৰা আমি গম পালোঁ তাৰপিছত আমাৰ অসম চৰকাৰে 2003 বৰ্ষত ইয়াক ৰাজ্যিক চৰাই বা ষ্টেট বাৰ্ড হিচাপে ঘোষণা কৰিছিলে তাৰ এটা আমাৰ বহুত ডাঙৰ এৱাৰনেছ কেম্পেইন হৈছিলে আৰু সেইবাবে বহুতে সংৰক্ষিত কৰিছে এই চৰাইটোক তাৰে লগত আমাৰ বিভিন্ন ধৰণৰ বাৰ্ড লাইফ ইণ্টাৰনেশ্যনেল বা বিভিন্ন ধৰণৰ ৰিচাৰ্চ ষ্টাডিজত ইয়াক আমি ষ্টাডি কৰিছোঁ আৰু চেষ্টা কৰিছোঁ যে আমি সংৰক্ষিত কৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ ইয়াৰ ওপৰতে এটা প্ৰিলিমছৰ প্ৰশ্ন কি ধৰণে আহিব পাৰে মই আনিছোঁ আজি অলপ প্ৰশ্নৰ এনচাৰ কেইটা কিন্তু UPSC ষ্টাইলত আনিছোঁ এটা প্ৰশ্নতে আনিছোঁ বাকীবোৰত নাই আনা চেষ্টা কৰিবচোন পাৰে নাই এনেকুৱাকৈ ইয়াতে অনলি 2 অনলি 3 মানে যিকোনো ষ্টেটমেণ্ট শুদ্ধ হ'ব পাৰে আপোনালোকে মানে ইয়াতে গেছ ৱৰ্কটো কৰিব নোৱাৰিব বেছিকৈ 4টা ষ্টেটমেণ্ট আছে 4টাৰে আপোনালোকে ছল্ভ কৰিব লাগিব কিমানটা ষ্টেটমেণ্ট শুদ্ধ হৈছে যে 2টা ষ্টেটমেণ্ট যদি শুদ্ধ হৈছে 2টা মানে ছেকেণ্ড ষ্টেটমেণ্টটো নহয় 2টা ষ্টেটমেণ্ট মানে 3 and 4টো যদি শুদ্ধ হৈছে তেনেহ'লে A হ'ব বুজি পাইছেনে এনেকুৱাকৈ UPSCত সোধে গতিকে আনিছোঁ যে চাওঁচোন আমাৰ APSC ল'ৰা ছোৱালীখিনিও পাৰে নাই এনেকুৱাকৈ ছল্ভ কৰিবলৈ আচ্ছা তাৰে লগতে গ্ৰীণ লাংছ অফ গুৱাহাটীৰ পৰা কোনে কোনে মোক চাই আছে জনাব আপোনালোকে আমচাং ৱাইল্ড লাইফ চেংচুৰীলৈ গৈছে নেকি আমচাং যদি গুৱাহাটীৰ আপোনালোকে আশে পাশে থাকে আৰু মোক চাই আছে জনাব গতিকে আমচাঙক গ্ৰীণ লাংছ অফ গুৱাহাটী ইনফেক্ট গুৱাহাটীৰ আচ্ছা গুৱাহাটীত যোনে যোনে আছে আৰু এটা প্ৰশ্ন কোনে কোনে মানে গুৱাহাটীৰ যিটো আমাৰ ৰেম্পেণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰেল ডেভেলপমেণ্ট তাক উপভোগ কৰিতো আছোৱে কিন্তু সেই উপভোগৰ লগত আমি দেখা পাইছোঁ যে পলিউশ্যন লেভেলো বহুত বাঢ়িছে বা ট্ৰেফিক লেভেল বহুত বাঢ়িছে গ্ৰীনাৰী কমি গৈছে দীঘলী পুখুৰীৰ গছ কাটিবলৈ বহুতে মানে আমি বহুত প্ৰত্যাহ্বান দেখা পালোঁ তাৰপিছত আমি ফাইনেলি গৈ কিনে আমি সংৰক্ষিত কৰি ৰাখিবলৈ চেষ্টা পাৰিলোঁ গতিকে এনেকুৱা ধৰণৰ গ্ৰীনাৰী এফেক্টেড চিটি এখন হৈ পৰিছে আমাৰ গুৱাহাটীখনৰ তাতেই এই অথৰজনে কৈছে যে আমচাঙৰ নিচিনা আমাক আৰু মানে গ্ৰীণ কভাৰ লাগে আমাক বননি লাগে আমাক আশে পাশে গুৱাহাটীখনক সেউজীয়া কৰি ৰাখিবলৈ প্ৰচেষ্টা লাগে গতিকে আহকচোন আমচাঙৰ বিষয়ে যিকোনো কুৱেশ্যন আহি যাব পাৰে আৰ্টিকেলটোত কিছুমান ইম্পৰ্টেণ্ট তথ্য আছিলে ইট ইজ চিটুৱেটেড ইন দ্য আউটস্কাৰ্টছ অফ গুৱাহাটী খানাপাৰা ফালে আমি দেখা পাইছোঁ চাউথ আমচাং ৰিজাৰ্ভ ফৰেষ্ট
আমচাং ৰিজাৰ্ভ ফৰেষ্ট এণ্ড খানাপাৰা ৰিজাৰ্ভ ফৰেষ্ট এই তিনিওটা ৰিজাৰ্ভ ফৰেষ্ট একেলগে যোগ হৈ আমি আমচাং ৱাইল্ড লাইফ চেংচুৰীটো দেখা পাইছোঁ চাওক এই 1 নম্বৰ দেখিছেনে দিছ ইজ 1 দিছ ইজ আমচাং ৰিজাৰ্ভ ফৰেষ্ট 2 নম্বৰ চাউথ আমচাং ৰিজাৰ্ভ ফৰেষ্ট এণ্ড 3 খানাপাৰা ৰিজাৰ্ভ ফৰেষ্ট এই তিনিওটা একচুৱেলি সংযোগ হৈ আমাৰ আমচাং ৱাইল্ড লাইফ চেংচুৰীটো আমি দেখিবলৈ পাইছোঁ গতিকে দিছ ইজ আ ভেৰি ভেৰি ইম্পৰ্টেণ্ট এফেয়াৰ আপোনালোকে গোটেইখিনি জানিব লাগিব ইট হেজ বিন নটিফাইড এজ এ ৱাইল্ড লাইফ চেংচুৰী অন 19th of June 2004 আৰু এতিয়া আমি দেখিবলৈ পাইছোঁ যে ইনিচিয়েলি ইয়াক একচুৱেলি বিভিন্ন ধৰণে যেনেকৈ চাউথ আমচাং ৰিজাৰ্ভ ফৰেষ্ট এণ্ড খানাপাৰা ৰিজাৰ্ভ ফৰেষ্ট ইয়াক বিভিন্ন ধৰণে বিভিন্ন বছৰত আমি ইয়াক ৰিজাৰ্ভ ফৰেষ্টৰ ডিক্লেৰেশ্যন দিছিলোঁ যেনেকৈ চাউথ আমচাং ৰিজাৰ্ভ ফৰেষ্ট 1953 ৰিজাৰ্ভ ফৰেষ্ট ডিক্লেয়াৰ হৈছিলে আমচাং ৰিজাৰ্ভ ফৰেষ্ট ষ্টেটাছটো পালে 72ত আৰু খানাপাৰাই পালে 91ত আৰু গোটেই তিনিওটাক সংযোগ কৰি ৱাইল্ড লাইফ চেংচুৰী বনোৱা হ'ল 2004ত ঠিক আছে ৰিজাৰ্ভ ফৰেষ্ট ষ্টেটাছ কেতিয়া পাইছে আৰু আমাৰ হেৰি ৱাইল্ড লাইফ চেংচুৰী ষ্টেটাছ কেতিয়া পালে আপোনালোকে প্ৰথমে সেইটো জানিব লাগিব আচ্ছা তাৰে পিছত ইয়াতে দেখা পাইছে যে কি ধৰণে আমাৰ ডেন্স ফৰেষ্ট বা গোটেই কভাৰটো গোটেই চিটিখনক কেনেকৈ আমাক মানে সেউজীয়া কৰি ৰাখিবলৈ বা যিটো অক্সিজেনৰ আমাৰ পৰিমাণ তাক বৃদ্ধি কৰিবলৈ প্ৰচেষ্টা কৰিছে একলজিকেলি ইয়াৰ কি ৰোল আছে এক্স এজ দ্য গ্ৰীণ লাংছ অফ গুৱাহাটী ৰেগুলেটিং এয়াৰ কোৱালিটি টেম্পাৰেচাৰ নেচাৰেল বেৰিয়াৰ এগেইনষ্ট ফ্লাডছ এণ্ড ছইল ইৰোজন এনেকুৱা ঘন বননি থাকিলে আমাৰ ছইল ইৰোজনো ৰক্ষা কৰে আৰু তাৰ লগত ইকলজিকেল বেলেঞ্চ এটা মেইনটেইন কৰে আৰু এলিফেণ্ট কৰিডৰ কানেক্টিং সোণাপুৰ মাৰ্কডোলা ৰিজাৰ্ভ ফৰেষ্ট মেঘালয় হিলছ ৰাণী দ্বীপৰ বিল গতিকে এনেকুৱাকৈ এটা কানেক্টিভিটি কৰিডৰো হৈ পৰিছে তাৰে লগত ৱাইল্ড লাইফৰ যদি ডাইভাৰ্চিটিটো চাই ইয়াতে এক্সট্ৰিমলি ভেজিটেশ্যন ইজ এক্সট্ৰিমলি ৰিচ ঠিক আছে ডমিনেণ্ট স্পিচিজ আমাৰ টিক হোৱাইট চিৰিজ এক্সেলউড টাৰ্মিনালিয়া জামুন ঠিক আছে চাম্পা ব্লেক ডামৰ অৰ্জুন ক্লাষ্টাৰ ফিগছ এনেকুৱা ধৰণৰ মেডিচিনেল কিছুমান প্লেণ্টছো আমি দেখিবলৈ পাওঁ তাৰ লগত ৱাইল্ড লাইফৰ ডাইভাৰ্চিটিত আমি এলিফেণ্টছ ফিছেছ লিওপাৰ্ডছ কিৱেটছ ফ্লাইং স্কুইৰিলছ চাম্বাৰ পৰ্কিউপাইনছ ৰেবিটছ পেংগলিনছ এনেকুৱা ধৰণৰ স্পিচিছবোৰ আমি দেখিবলৈ পাওঁ ৰাইট আৰু ইয়াৰে লগত আপোনালোকে জানিব লাগিব যে থ্ৰেটছো কিছুমান এতিয়া হৈ পৰিছে প্ৰাইমেৰিলি আপোনালোকে চাওকচোন ৱাইল্ড লাইফ চেংচুৰী ডিক্লেয়াৰ কৰিছে কিন্তু কিমান হিউমেন হেবিটেটছ সেই এৰিয়াটোত আশে পাশে হৈ পৰিছে মানুহে ঘৰ বনাইছে মানুহে এনক্ৰ'চমেণ্ট কৰিছে মাটি কিনিছে মাটিৰ ওপৰত ঘৰ বনাইছে অট্টালিকা বনাইছে এলিফেণ্ট কৰিডৰবোৰ ডিষ্ট্ৰাৰ্ব হৈছে ৰেপিড আৰ্বানাইজেশ্যন হৈ আছে পলিউশ্যনটোতো হৈছে কাৰণ কি যদি আমি খানাপাৰাত কিবা ব্ৰিজ বনাইছোঁ তাৰে যিবিলাক আমাৰ পলিউটেন্স হয় সেইবোৰতো বতাহৰ লগত বিয়পি যাবই গতিকে ছিগনিফিকেঞ্চ হৈ পৰিছে যে আমি ইয়াক অলপ মানে সংৰক্ষিত কৰিব লাগিব থ্ৰেটটোৰ পৰা কাৰণ কি ইয়ে আমাক একচুৱেলি সংৰক্ষণ কৰি ৰাখিব আমাৰ জাতিটোক আমাৰ যিবিলাক মানুহ আছে তেওঁলোকক শুদ্ধ অক্সিজেনৰ তেওঁলোকে পৰিমাণটো বৃদ্ধি কৰিব গতিকে ইয়াৰ ওপৰতে প্ৰিলিমছৰ এটা প্ৰেক্টিছ কুৱেশ্যন আনিছোঁ চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যন দিবলৈ নেক্সট আৰু এটা সুখবৰ মাইগ্ৰেটৰী আমুৰ ফেলকন আমাৰ অসমলৈ প্ৰত্যেক বছৰে আহে এৰাইভছ ইন উমৰাংচু ঠিক আছে আৰু তাৰ লগত কিছু অন্য পক্ষীও আমি ফাৰ্ষ্ট টাইম ইন ডিমা হাছাও দেখিবলৈ পাইছোঁ ডিমা হাছাওৰ পৰা কোনোবাই যদি চাই আছে বা ডিমা হাছাও আপোনালোকে ফুৰিবলৈ গৈছে মোৰ খুব ইচ্ছা মই ডিমা হাছাও যোৱা নাই আৰু ইচ্ছা কৰিছোঁ যে ডিমা হাছাও অতি শীঘ্ৰভাৱে এই বছৰ নহ'লে অহা বছৰলৈ এবাৰ হ'লেও যাম ঠিক আছে ভ্ৰমণ কৰিম গতিকে ডিমা হাছাও খুব ধুনীয়া উমৰাংচু গতিকে তাতে আমাৰ আমুৰ ফেলকন এটা মাইগ্ৰেটৰী ৰেপ্টৰ স্পিচিজ হয় ইট হেজ এৰাইভড ইন উমৰাংচু অফিচিয়েলি কনফাৰ্ম কৰা হ'ল ঠিক আছে আৰু তাৰ লগত আমাৰ এইবাৰ ৰুডি শ্বেলডাক্স এণ্ড চিগালছো দেখিবলৈ পাইছোঁ কেনেকুৱানো দেখিবলৈ এইটো হৈছে আমুৰ ফেলকন এইটো হৈছে ৰুডি শ্বেলডাক আৰু এইটো চিগালছ ঠিক আছে এইবিলাক চব মাইগ্ৰেটৰী স্পিচিজ হয় একচুৱেলি মই পঢ়াম তাৰ বিষয়ে কিন্তু তাৰ আগত আপোনালোকে চাই লওক ঠিক আছে ইন দ্য নেপকো ৱাটাৰ ৰিজাৰ্ভাৰ নিয়াৰ আমুৰ ফেলকন ৰোষ্টিং ছাইট এইটো প্ৰত্যেক বছৰে মানে এটা ৰিমাৰ্কেবল ইভেণ্ট আমাৰ খুবেই ধুনীয়া এটা প্ৰাকৃতিক সৌন্দৰ্যও ইয়াতে গঢ়ি উঠে ঠিক আছে গতিকে আমাৰ এই বস্তুটো লোকেশ্যনৰ ডিটেইলছটো আপোনালোকে জানিব লাগিব উমৰাংচু ঠিক আছে ডিমা হাছাও তাৰ লগত কি স্পিচিজ আহিলে স্মল ৰেপ্টৰ এটা হয় আমুৰ ফেলকন ঠিক আছে মেল ডাৰ্ক গ্ৰে কালাৰৰ হয় ৰেডিছ ব্ৰাউন থাইজ থাকে আৰু অৰেঞ্জ আইজ থাকে এই ডিটেইলছবোৰ কিন্তু UPSCত সোধে APSCত ইমান ডিটেইলছত এতিয়ালৈ সোধা নাই কিন্তু কোনটো বছৰত সোধা আৰম্ভ কৰি দিয়ে আমাৰ একো ঠিক নাই গতিকে মই আনিবলৈ চেষ্টা কৰিছোঁ ফিমেলবোৰ ডাৰ্ক মাৰ্কিংছ থাকে হোৱাইটিছ আণ্ডাৰ পাৰ্টছ থাকে মানে সেই পাখিবোৰৰ তলত মানে হোৱাইট মাৰ্ক থাকে ফেইণ্ট ৰফাছ ৱাছ থাকে থাইজ এণ্ড আণ্ডাৰ টেইলছ থাকে ৰুডি শ্বেলডাক আপোনালোকে দেখা পাইছে লাৰ্জ ডাক অৰেঞ্জ ব্ৰাউন বডি ঠিক আছে অৰেঞ্জ বা ব্ৰাউন কালাৰৰ আমাৰ এনেকুৱা ধৰণৰ এটা ডাক আমি দেখিবলৈ পাওঁ প্লান্ট বেছড ফুড খাই কিনে ই থাকিবলৈ চেষ্টা কৰে ব্ৰিডছ ইন চাউথ ইষ্ট ইউৰোপ এণ্ড চেণ্ট্ৰেল এছিয়া
ঠিক আছে আৰু উইণ্টাৰ্ছত ঠাণ্ডাৰ দিনত অসমলৈ আহি পায় ইণ্ডিয়ালৈ আহি পায় ফেলকন কেইটাতো চাইবেৰিয়া হৈ নৰ্থ ইষ্ট ইণ্ডিয়া হৈ উমৰাংচু হৈ চাউথ আফ্ৰিকালৈ আকৌ ভ্ৰমণ কৰিব ভায়া এৰেবিয়ান চি গতিকে কিমান ধুনীয়া এটা ডাঙৰ জাৰ্ণিৰ চাৰ্কিট ই কমপ্লিট কৰে চি গাৰ্লছৰ কথা যদি কওঁ কোষ্টেল মেৰাইন বাৰ্ডছ হয় অপৰচুনিষ্টিক ফিডাৰ্ছ য'ত ই অপৰচুনিটি পাই সেইফালে যায় ৰেয়াৰ ইনলেণ্ড চাইটিংছ ইন নৰ্থ ইষ্ট ইণ্ডিয়া জেনেৰেলি ইমান সি নাহে কিন্তু এইবাৰ আমি খুবেই লাকি যে এই চি গাৰ্লকো দেখিবলৈ পাইছোঁ যদি আমি আমুৰ ফেলকনৰ IUCN ষ্টেটাছৰ কথা পাতো ই লিষ্ট কনচাৰ্ণ হৈ আছে গতিকে ইমান এটা চিন্তাৰ বিষয় নহয় চ' কুৱেশ্যন আহিবও পাৰে নাহিবও পাৰে আহিব এইকাৰণে পাৰে কাৰণ কি এইটো এটা খুবেই ৰিমাৰ্কেবল ইভেণ্ট হৈছে যে আমুৰ ফেলকনৰ লগত এবাৰ আমি চি গাৰ্লছকো দেখিবলৈ পাইছোঁ বা আমি ৰুডি শ্বেলডাকছকো দেখিবলৈ পাইছোঁ ঠিক আছে চ' দিছ ইজ ছামথিং দেট ইউ শুড নো উমৰাংচু ক'ত আছে সেইটো বস্তু আপোনালোকে ডিমা হাছাও জিলাখন ক'ত আছে ইউ শুড হেভ আ গুড আইডিয়া অফ কুৱেশ্যন যি ফালৰ পৰাই নাহক আমি অসম বিশেষত চেষ্টা কৰিম যে অল এংগলছ আমি কভাৰ কৰিম যাতে কোনো কুৱেশ্যন আমাৰ উভতি নাযায় আমাৰ যদি কনজাৰ্ভেশ্যন কণ্টেক্সটত চাওঁ ৱাইড স্প্ৰেড কিলিং ফৰ স্পৰ্টছ এণ্ড মিট ডিউ টু লেক অফ এৱাৰনেছ আমুৰ ফেলকনৰ হৈছিলে এটা সময়ত যে কিছুমান আমাৰ সেই স্পৰ্টিং ইভেণ্ট কণ্ডাক্ট কৰা হৈছিলে আৰু সেইবাবে তাৰ মিটটোক কেতিয়াবা তাৰপিছত ইঞ্জুৰি হ'লে খোৱাও গৈছিলে বাট সেই বস্তুটোক আমাৰ কাৰেণ্টলি ফৰেষ্ট ডিপাৰ্টমেণ্ট NGO ছ'চিয়েল এক্টিভিষ্টে এৱাৰনেছ কৰিছে আৰু সংৰক্ষিত ছেফ পেছেজ দিবলৈ ফেলকনছবোৰক চেষ্টা কৰিছে আমাৰ লিগেল প্ৰটেকশ্যনো আছে এতিয়া আণ্ডাৰ ছেকশ্যন 163 BNS ভাৰতীয় ন্যায় সংহিতা আমাৰ নতুন যি তিনিটা নিয়ম আছে জানে IPC CRPC আৰু এভিডেন্স এক্টক আমি ৰিপ্লেচ কৰি ভাৰতীয় ন্যায় সংহিতা ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু সাক্ষ্য সংহিতা আনিছোঁ গতিকে সেই ভাৰতীয় ন্যায় সংহিতা বা BNSSৰ সহায়ত আমাৰ 2023 ইয়াক প্ৰটেকশ্যন দিয়া হৈছে আৰু ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটছ হেভ ইছ্যুড ষ্ট্ৰিক্ট অৰ্ডাৰ্ছ এগেইনষ্ট ভায়োলেটৰ্ছ কি ধৰণৰ এটা প্ৰিলিমছৰ কুৱেশ্যন আহিব পাৰে এনেকুৱা ডিষ্টিংটিভ ফিচাৰৰ লগত মেটচ দ্য ফলোইং অফ টাইপ অফ কুৱেশ্যন ভেৰি কমন ইন UPSC এইবাৰ APSCটো সম্ভাৱনা আছে চেষ্টা কৰিব উত্তৰটো দিবলৈ আচ্ছা এতিয়া দুটা এৱাৰ্ডৰ কথা পাতি লওঁ তাৰপিছত আমি টাইগাৰৰ যিটো হত্যা হৈছে টাইগাৰ স্পিচিছবোৰৰ আমি তাৰ বিষয়েও পাতিবলৈ চেষ্টা কৰিম দেই তো RG বৰুৱা এৱাৰ্ড ৰাধা গোবিন্দ বৰুৱা এৱাৰ্ড আমি যিখন নিউজ পেপাৰ একচুৱেলি ৰেগুলাৰলি অসম বিশেষৰ কাৰণে বা অসম স্পেচিফিক এফেয়াৰ্ছৰ কাৰণে পঢ়োঁ দেট ইজ আছাম ট্ৰিবিউন আৰু তেওঁৰে মানে একচুৱেলি কণ্ট্ৰিবিউশ্যনৰ দ্বাৰাই এই নিউজ পেপাৰখনৰ প্ৰথম আৰম্ভণি হৈছিলে গতিকে ৰাধা গোবিন্দ বৰুৱাৰ বিষয়ে আগতে জনাৰ আগত এই বছৰৰ বঁটা সন্মানৰ বিষয়ে আমি অকণমান চাই লওঁ গতিকে এই আছাম ট্ৰিবিউন ডায়লগ 2025 অকেজন প্ৰেজেণ্টেশ্যন অফ দ্য ৰাধা গোবিন্দ বৰুৱা মেমৰিয়েল এৱাৰ্ড 2025 ঠিক আছে বিমানতাত হৈছে দিছ ডিটেইলছ আৰ নট ইম্পৰ্টেণ্ট অৰ্গেনাইজাৰ আছাম ট্ৰিবিউন গ্ৰুপ এতিয়া এই এৱাৰ্ডটো এইবাৰ 4টা কেটেগৰীত দিয়া হ'ল এক্সেলেন্স ইন জাৰ্নেলিজম এক্সেলেন্স ইন কালচাৰেল ডেভেলপমেণ্ট এক্সেলেন্স ইন বিজনেছ এণ্ড এণ্টাৰপ্ৰিনাৰশ্বিপ এণ্ড এক্সেলেন্স ইন স্পৰ্টছ কিয় দিয়া হ'ল বিকজ বহুত মানুহে ভাবে যে ৰাধা গোবিন্দ বৰুৱা একচুৱেলি অনলি এজন জাৰ্নেলিষ্ট আছিল নহয় তেওঁ এজন বিখ্যাত জাৰ্নেলিষ্টৰ লগতে তেওঁ সাংস্কৃতিক আমাৰ মাধ্যমতো খুব আগবঢ়া আছিল তেওঁ এজন বিজনেছ এণ্ড এণ্টাৰপ্ৰিনাৰো আছিলে বিজনেছমেন আৰু খুব ধুনীয়া তেওঁ খেল বা খেলুৱৈও আছিলে গতিকে এই ধৰণৰ আমাৰ বিভিন্ন ধৰণৰ যি তেওঁৰ কলা আছিল সেই কলা সংস্কৃতিক আমি সন্মান দিবলৈ আমি এনেকুৱাকৈ বিভিন্ন কেটেগৰীত এই এৱাৰ্ড বা বঁটা আগুৱাওঁ গতিকে জাৰ্নেলিজিমত DN বেজবৰুৱাক এই বঁটা দিয়া গ'ল এইবছৰ কালচাৰেল ডেভেলপমেণ্টত জানু বৰুৱা বিজনেছ এণ্ড এণ্টাৰপ্ৰিনাৰশ্বিপত নৰেন্দ্ৰনাথ দত্ত ঠিক আছে এণ্ড এক্সেলেন্স ইন স্পৰ্টছত লাৰছিং LD চাৱান গতিকে এই গোটেইখিনি আপোনালোকে কিন্তু মনত ৰাখিব লাগিব দিছ টেবল ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফৰ ইউৰ এক্সাম যদি ৰাধা গোবিন্দ বৰুৱাৰ কণ্ট্ৰিবিউশ্যনৰ কথা সোধে বহুতে একচুৱেলি নাজানে স্পৰ্টছৰ বিষয়ে জাৰ্নেলিজম বা অন্য দিশখিনি জানে হি ইজ কনচিডাৰ্ড এজ দ্য ফাদাৰ অফ মডাৰ্ণ স্পৰ্টছ ইন আছাম ঠিক আছে ৰিভাইভড এণ্ড মডাৰ্ণাইজ দ্য আছাম এথলেটিক্স এছ'চিয়েশ্যন এণ্ড ইনষ্ট্ৰুমেণ্টেল ইন অৰ্গেনাইজিং মেজৰ স্পৰ্টিং ইভেণ্টছ এণ্ড স্পৰ্টিং ইনফ্ৰাষ্ট্ৰাকচাৰ গতিকে এই ক্ষেত্ৰত আপোনালোকে জানিব লাগিব যে তেওঁ খেল জগততো বহুতো কণ্ট্ৰিবিউশ্যন কৰি থৈ গৈছে কালচাৰ এণ্ড পাব্লিক লাইফত তেওঁ লিটাৰেৰী কালচাৰেল এণ্ড ইণ্টেলেকচুৱেল এক্টিভিটিজ ৰেগুলাৰলি কৰিছিলে মেইনলি হি ইজ নোন এজ দ্য ফাউণ্ডাৰ অফ দ্য আছাম ট্ৰিবিউন নিউজ পেপাৰ ডেইলি 1939 which became the most credible English daily in North East India currently আমি actually সেইখন নিউজ পেপাৰে primarily পঢ়োঁ অন্য আমি অসম বিশেষত বিভিন্ন নিউজ পেপাৰ দেখা পাওঁ কিন্তু তাৰে ভিতৰতে আমি অসম ট্ৰিবিউনখনত ভাল ক্ৰেডিবল নিউজ প্ৰত্যেক বছৰে আমি দেখিবলৈ পাওঁ প্ৰত্যেকবাৰে দেখিবলৈ পাওঁ ঠিক আছে প্ৰফেচনেল ষ্টেণ্ডাৰ্ডছ এথিকেল ৰিপৰ্টিং পিপল চেণ্ট্ৰিক জাৰ্নেলিজমৰ তেওঁ আৰম্ভণি কৰিছিলে অসমত ঠিক আছে এটা পৰিৱেশ সৃষ্টি কৰিছিলে ফৰ ছ'চিয়েল ৰিফৰ্ম আপলিফমেণ্ট অফ এছামিজ ছ'চাইটি থ্ৰু এডুকেশ্যন এৱেৰনেছ কেম্পেইনছ ঠিক আছে এনেকুৱা ধৰণৰ এটা প্ৰগ্ৰেছিভ থিংকিং
এণ্ড ক্ৰিটিকেল থিংকিঙৰ বাতাবৰণ তেওঁ ইয়াতে সৃষ্টি কৰিবলৈ আৰম্ভণি কৰাইছিলে গতিকে সেইবাবে ৰাধা গোবিন্দ বৰুৱা এৱাৰ্ড এইবছৰো দিয়া হ'ল চেষ্টা কৰিব প্ৰিলিমছত কি ধৰণৰ প্ৰশ্ন আহিব পাৰে প্ৰিলিমছত এইটো প্ৰশ্নৰ উপৰিও এইটোও আহিব পাৰে কিন্তু এই টেবুলখনৰ ওপৰতো আহিব পাৰে দিছ ইজ অবভিয়াছ চ' এইটো কাৰণে মই আনা নাই ঠিক আছে এই চাৰিটা এৱাৰ্ড কোনটো কি কেটেগৰীত পালে দিছ ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট লিখি ল'ব মই কুৱেশ্যনটো আনা নাই কুৱেশ্যনটো মই এটা বেলেগ দিশত আনিছোঁ এইটো চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যন দিব কমেণ্টত কিন্তু আপোনালোকে উত্তৰবোৰ দিব বহুতে অৱহেলা কৰে ভাবে যে ক্লাছটোৰ শেষত দিম কিন্তু সেইটো বস্তু সেই সময়টো নাহে চ' ভিডিঅ'টো পজ কৰিব নিউজটো শেষ হোৱাৰ লগে লগে কমেণ্টত দিব আৰু আগুৱাই যাব নেক্সট ৰিজিউম কৰিব ভিডিঅ'টো আচ্ছা জগন্নাথ ঠাকুৰ সাহিত্য সন্মান 2025 এইটো কুৱেশ্যন অহাৰো এটা সম্ভাৱনা আছে ঠিক আছে দিছ ৱাজ দ্য 5th এডিশ্যন অফ দ্য জগন্নাথ ঠাকুৰ সাহিত্য সন্মান আৰু এই সন্মান একচুৱেলি যিটো মেমৰিয়েল ট্ৰাষ্ট আছে কিয় দিয়ে বিকজ অফ আছামিজ শ্বৰ্ট ষ্টৰিজ বা চুটি গল্প কি দিয়া হয় এখন চাইটেশ্যন ট্ৰফি এটা আৰু 50,000 নগদ টকা গতিকে শ্বৰ্ট বা চুটি গল্পৰ বাবে এইবাৰ ভূপেন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্যদেৱক এই বঁটাৰে সন্মানিত কৰা হ'ল হি ইজ এন এমিনেণ্ট এছামিজ শ্বৰ্ট ষ্টৰি ৰাইটাৰ ঠিক আছে ডেপিক্টিং ছ'চাইটি ভেলু ইৰোজন ফিলচফি আণ্ডাৰটোনছ এনেকুৱা ধৰণৰ তেওঁ ইয়াৰে আগতে ৰাষ্ট্ৰীয় কথা বঁটাও লাভ কৰিছে নেশ্যনেল কথা এৱাৰ্ডছ ঠিক আছে মেজৰ ইয়াতে যদি ৱৰ্কছৰ কোৰাছ দালাল ঘোঁৰাপাক ব্ৰহ্মপুত্ৰ বুকুত সূৰ্যস্থা গতিকে এনেকুৱা ধৰণৰ বিভিন্ন তেওঁ গৰমৰ বতাহ এনেকুৱা ধৰণৰ বহুতো তেওঁ অলৰেডি চুটি গল্প কালেকশ্যনছ লিখি থৈ দিছে আৰু সেইবাবে তেওঁক এই বঁটাৰে সন্মানিত কৰা হৈছে কি ধৰণৰ কুৱেশ্যন আহিব পাৰে প্ৰিলিমছত এটা মই আনিছোঁ চেষ্টা কৰিব আহক আজি শেষটো বাতৰি আমি ডিছকাছ কৰোঁ চমু ক্লাছ আজি বেছি দীঘলীয়া নহয় ডেথছ অফ 12 টাইগাৰ্ছ ৰেকৰ্ডেড ইন আছাম ডিউৰিং 2025 এই 2025 বৰ্ষত এটা টাইগাৰৰ ছাৰ্ভে কৰা হৈছিলে ডেথ অফ টাইগাৰ আৰু সেই টেলিটোত 137 বা 136 টোটেল টাইগাৰ ডেথ ইন ইণ্ডিয়া দেখা পোৱা গৈছে আনটিল অক্টোবৰ 22 অফ 2025 আৰু সেই 137টা বা 136টা যি টাইগাৰ ডেথ আমি দেখিবলৈ পাইছোঁ তাৰে 12টা কিন্তু অসমৰ পৰা হৈছে গতিকে এটা চিন্তাৰ বিষয় যে অসমত ইমান কিয় বাঘৰ হত্যা হৈছে বা টাইগাৰ ডেথ হৈছে গতিকে ইয়াতে আমাৰ যিটো ডাটা ৰিপৰ্ট হৈছে NTCA দ্বাৰা নেশ্যনেল টাইগাৰ কনজাৰ্ভেশ্যন অথৰিটি গতিকে টাইগাৰ এৰাউণ্ড গোটেই বাতৰিবোৰ মানে আমি আজি এক গোট কৰি আনিবলৈ চেষ্টা কৰিছোঁ পঢ়িবলৈ চেষ্টা কৰিম পোনপ্ৰথমেতো আমাৰ টাইগাৰ ডেথ ক'ত ক'ত দেখা পোৱা গ'ল ইনচাইড টাইগাৰ ৰিজাৰ্ভ 8টা ডেথ দেখা পোৱা গ'ল ঠিক আছে আৰু আউটচাইড টাইগাৰ ৰিজাৰ্ভ 4টা ডেথ মানে টাইগাৰ ৰিজাৰ্ভৰ ভিতৰত ডেথ হোৱাটো বহুত ডাঙৰ এটা মানে চিন্তাৰ বিষয় বুজি পাইছেনে সেই ৰিজাৰ্ভখনৰ কাম কি যে টাইগাৰটোক আমি সংৰক্ষণ কৰিম আৰু আউটচাইড টাইগাৰ ৰিজাৰ্ভ যে টাইগাৰ গ'ল কেনেকৈ বাহিৰত দেট ইজ আনাডাৰ চেলেঞ্জ তো চেলেঞ্জ দুই ধৰণৰ আছে যে কাজিৰঙা টাইগাৰ ৰিজাৰ্ভত আমাৰ 7টা টাইগাৰ বা বাঘ হত্যা হ'ল হত্যা হওক বা মৃত্যু হওক আৰু ওৰাঙত আমাৰ এটা ডেথ আমি দেখিবলৈ পাইছোঁ চ' ৰিজাৰ্ভতে যদি হত্যা হয় বা মৃত্যু হয় তেনেহ'লে কি ধৰণে হ'ব আৰু টাইগাৰ ৰিজাৰ্ভৰ বাহিৰত ইমান বাঘ কেলে আছে দেট ইজ আনাডাৰ কুৱেশ্যন চ' এই দুটা ধৰণৰ প্ৰশ্ন আমি আজি ইয়াতে টেকেল কৰিবলৈ চেষ্টা কৰিম কাজিৰঙা ইজ অলছ' ওৱান অফ দ্য ইণ্ডিয়াজ হাইয়েষ্ট টাইগাৰ ডেঞ্চিটিজ আমাৰ দেখা পোৱা গৈছে ঠিক আছে এজ এ টাইগাৰ ৰিজাৰ্ভ এণ্ড ওৰাং ইজ ন'ন এজ দ্য মিনি কাজিৰঙা গতিকে এই দুইটাৰ ৰিজাৰ্ভৰে আমি আজি কথা পাতিবলৈ চেষ্টা কৰিম ফাৰ্ষ্ট অফ অল একৰ্ডিং টু NTCA আমি দেখা পোৱা গৈছোঁ যে দিছ ইজ দ্য ৰিপৰ্ট আমি দেখা পালোঁ And tiger deaths outside reserve indicates that dispersal into human landscapes. Tiger reservoir পৰা বাহিৰত গৈ আছে গতিকে টাইগাৰ ৰিজাৰ্ভৰ সেই যিটো আমাৰ মেইন উদ্দেশ্য সেই উদ্দেশ্য একচুৱেলি আমি ফুলফিল কৰিব পৰা নাই ঠিক আছে এচিভ হোৱা নাই কাৰণ কি টাইগাৰটো ডিছপাৰ্চ কৰিছে সেইবাবেহে ৰিজাৰ্ভৰ বাহিৰত ডেথ হৈছে 4টা আৰু 4টা ডেথ একচুৱেলি সৰু ডেথ নহয় কোনো সৰু পৰিমাণ নহয় তাৰে লগত হিউমেন টাইগাৰ কনফ্লিক্ট হৈছে গৈ কিজানি তাৰে লগত ৰিটেলিয়েটৰী কিলিংছ হৈছে কিজানি তাৰে লগত এক্সিডেণ্টেল ডেথ হ'ব পাৰে আৰু নতুবা লছ অফ কৰিডৰৰ চাওক আমি ডিক্লেয়াৰহে কৰি থৈছোঁ টাইগাৰ ৰিজাৰ্ভ আপোনালোকে কাজিৰঙা হৈ যাবচোন আজিকালি মই কিছুমান কলেজত যেতিয়া নিমন্ত্ৰণ কৰে মই কাজিৰঙা হৈ যাবলগীয়া হয় গতিকে কাজিৰঙাৰ থ্ৰু পাৰ কৰিলে গুৱাহাটীৰ পৰা যেতিয়া গৈ থাকোঁ আমি উজনি অসমলৈ তো ৰাইট ছাইডে ঠিক আছে কাজিৰঙাৰ মই হিউমেন হেবিটেশ্যন দেখা পাই আছোঁ এটা নেশ্যনেল পাৰ্কৰ ভিতৰত ঘৰ কেনেকৈ নিৰ্মাণ কৰি আছে বহুতে কৈছে ছাৰ এইবিলাক অবৈধ এনক্ৰচমেণ্ট হৈছে ইলিগেল মাইগ্ৰেণ্টছ হয় এইবিলাক
হৰিণা হত্যা কৰি তেওঁলোকে খাইছেও, বহুত হৰিণা নাইকিয়া হৈ গৈছে বোলে কাজিৰঙাত। গতিকে তেনেকুৱা ধৰণৰ হিউমেন এনক্ৰচমেণ্ট, লছ অফ কৰিডৰ্ছৰ কাৰণেও এনেকুৱা টাইগাৰ মৃত্যু হ'ব পাৰে। ইয়াৰে লগত আমাৰ গভৰ্ণমেণ্টৰ কি অৰিহণা আছে, যে ষ্ট্ৰেংথেনিং এণ্টি প'চিং কেম্পছ, এম ষ্ট্ৰাইপছ যিটো প্ৰগ্ৰাম আছে, পেট্ৰলিং কৰিব লাগিব ভালকৈ, কৰিডৰ মেপিং কৰিব লাগিব, ঠিক আছে। ইয়াতে বিভিন্ন ডিপাৰ্টমেণ্টছৰ একজোট হৈ আমি কাম কৰিব লাগিব। আৰু লেজিছলেশ্যনৰো বহুত কাম আছে। ফৰ এক্সাম্পল ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972, আমাৰ গোটেই জেনেচিছটো মই বুজাইছোঁ টাইগাৰ কনজাৰ্ভেশ্যনৰ। ইট ৱাজ দ্য মেইন ল' ফৰ ৱাইল্ড লাইফ প্ৰটেকশ্যন, এণ্ড তাতে টাইগাৰ্ছক Schedule 1 হাইয়েষ্ট প্ৰটেকশ্যন লিষ্টত তাক ৰখা হৈছিলে। তাৰপিছত ইয়াৰ এটা এমেণ্ডমেণ্ট আহিলে 2006 বৰ্ষত, তাৰে পৰাই আৰম্ভণি হ'ল NTCA, যিটো নেশ্যনেল টাইগাৰ কনজাৰ্ভেশ্যন অথৰিটি, বা এই যিটো NTCA, এই যিটো ৰিপৰ্ট কৈ আছোঁ 12টা ডেথ হৈছে, এইটো NTCAৰ দ্বাৰাই হৈছে। গতিকে ডেট বডি ৱাজ একচুৱেলি এষ্টাব্লিছ ইন 2006। তাৰ লগত ইন্ট্ৰডিউচ টাইগাৰ ৰিজাৰ্ভছ, কোৰ এণ্ড বাফাৰ জোনছ, টাইগাৰ ৰিজাৰ্ভছৰ আৰম্ভণি হ'ল, কোৰ বাফাৰ এৰিয়াজ ডিক্লেয়াৰ কৰা হ'ল, আৰু মেণ্ডেটেড টাইগাৰ কনজাৰ্ভেশ্যন প্লেনছ। তো টাইগাৰ, প্ৰজেক্ট টাইগাৰ তাৰপিছত আহিলে 1973 লঞ্চ টু ৰিভাইভ দ্য টাইগাৰ পপুলেশ্যন। ইয়াতে ফাইনেন্সিয়েল টেকনিকেল যি ছাপৰ্টছ লাগে ষ্টেটছবিলাকক, তেওঁলোকক আগবঢ়াই দিয়া গ'ল। তাৰপিছত ৱাইল্ড লাইফ ক্ৰাইম কণ্ট্ৰল ব্যুৰ' এটা আৰম্ভণি কৰা হ'ল, ইনভেষ্টিগেশ্যন অফ ট্ৰেফিকিং। কোনোবাই যদি টাইগাৰৰ কিছুমান, এই বাঘৰ ছাল আগতে এটা মানুহৰ চখ আছিলে, ঠিক আছে, অসমতো আছিলে, মই ক'ব নাপায়, কিন্তু কিছুমান ঘৰত গ'লে এতিয়াও দেখা পোৱা যায় যে বাঘৰ ছাল তেওঁলোকে ড্ৰয়িং ৰুমত সজাই ৰাখে। কিন্তু সেই বাঘৰ ছালটোৰ কাৰণে যে বাঘটোৰ হত্যা কৰা হৈছিলে, সেই বস্তুটো মানুহে অনুভৱ নকৰে। গতিকে এই ধৰণৰ ট্ৰেফিকিঙৰ কাৰণে ৱাইল্ড লাইফ ক্ৰাইম কণ্ট্ৰল ব্যুৰ'। আদাৰ মেকানিজমছ লাইক এম ষ্ট্ৰাইপছ এণ্ড চাইটছৰ বিষয়টো মই ইতিমধ্যে ক'লোৱে। ইলিগেল চাইটছটোতো জানে, আমাৰ ইণ্টাৰনেশ্যনেল কনভেনশ্যন টু বেন ইলিগেল স্মাগলিং অফ এনিমেল বডি পাৰ্টছ ইনক্লুডিং টাইগাৰ। গতিকে ইয়াৰ ওপৰতে ভিত্তি কৰি এটা মেইনছৰ কুৱেশ্যন কিন্তু এইবাৰ আনিছোঁ, ঠিক আছে। আপোনালোকে চেষ্টা কৰিব এই উত্তৰটো দিবলৈ। এৰাউণ্ড আপোনালোকে এইটো 250 শব্দত লিখিব। আচ্ছা, মেইনছৰ এনচাৰবিলাকত মই ষ্টুডেণ্টছবিলাকে যেতিয়া মোৰ তাত আহে কপি দেখাবলৈ, এটা বস্তু দেখা পাইছোঁ যে তেওঁলোকে বেছি লিখিব পাৰে, কমকৈ লিখিব নোৱাৰে, চমুকৈ লিখিব নোৱাৰে। প্ৰব্লেম ইজ নট ডেট তেওঁলোকৰ নলেজ নাই, নলেজ আছে। নলেজ ইমান হৈ গৈছে পঢ়ি পঢ়ি যে 150 শব্দত লিখিব লাগিলে অলপ অসুবিধা হয়। 400 শব্দ লিখি আহে কিছুমানে, 350 শব্দ লিখি আহে। চমুকেও লিখিব জানিব লাগিব। চিভিল চাৰ্ভেণ্ট should know how to speak less or write less and be effective. So that is the skill আজিৰ ক্লাছটোত মই আপোনালোকক ডেভেলপ কৰিবলৈ আহ্বান জনাম। গতিকে আজিৰ ক্লাছটোত ইমানেই আছিলে। ধন্যবাদ ক্লাছটো চোৱাৰ বাবে। যদি উপকৃত হৈছে জনাব কমেণ্ট ছেকশ্যনত, আৰু অহা ৰবিবাৰে আকৌ লগ পাম। অহা ৰবিবাৰৰ ক্লাছটো কিজানি মই এটা ভ্ৰমণত যাব লগা হ'ব পাৰে অফিচিয়েলি, তাৰে বাবে মই স্ক্ৰীণ ৰেকৰ্ডিং মাধ্যমতো আগুৱাব পাৰোঁ, ঠিক আছে। সিমানে, যদি পাৰোঁ মই ইয়াতেও আহি আপোনালোকৰ আগত ল'ম ক্লাছটো। থেংক ইউ, ধন্যবাদ।